এয়া বিশ্বনাথ চাৰিআলি অসমৰ যিসকল বিশ্বনাথ চাৰিআলি লোক তেওঁতো গমেই পায় নিজৰ অঞ্চলটোৰ এই এৰিয়াবোৰ আৰু যিসকল লোকে বিশ্বনাথ চাৰিআলিত অহা নাই চাই লওক কৃষি বিশ্ববিদ্যালয়ৰ ফাললৈ গৈ আছে বিশ্বনাথ চাৰিআলি পুলিচ পইণ্টৰ পৰা যিটো আগৰ মেইন ৰোড আছিল এতিয়াও মেইন ৰোডেই হয় কিন্তু এতিয়া 4 লেন এটা বনালে যিটো পাভৈ ছাইডৰ ফালে এয়া কৃষি বিশ্ববিদ্যালয় হৈ যাম সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ এইবোৰ সৰিয়হ খেতি কৰিছিল এয়া পকিছে সেইকাৰণে ফুলবোৰ নাই এনেকুৱা দেখা গৈছে কিন্তু এই উঠাব হৈ গৈছে পকি গৈছে সৰিয়হ এই গোটেইখিনি এইখিনিও এগ্ৰিকালচাৰ কলেজ কেম্পাছেই হয় অকণমান দূৰ গৈয়ে দেখা পাব ৰাইট ছাইডত বিশ্বনাথ নবোদয় জৱাহৰ নবোদয় বিদ্যালয় যে ৰেচিডেঞ্চিয়েল যে বিদ্যালয় জৱাহৰ নবোদয় চেণ্ট্ৰেলৰ এয়া দেখিলেনে আমি এইফালে ঘূৰিলোঁ ইয়াৰ অপজিট ছাইডত যিটো ৰাস্তা বিশ্বনাথ চাৰিআলি টাউনৰ পৰা আহে এই ৰাস্তাটো জৱাহৰ নবোদয় এইবোৰ এগ্ৰিকালচাৰৰে হয় বুলি কৈছে এৰিয়া হয় দেখা পাইছেনে কিমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ একদম মানে পলিউশ্যন কম আৰু খুবেই ধুনীয়া এতিয়া যিহেতু উইণ্টাৰ স্প্ৰিঙে আহিছে আৰু এতিয়া খৰাং মানে ছিজন হয় আৰু সেইকাৰণে হয়তো অকণমান ধূলিউৰি এটা আভাস পাব এইখিনিততো নায়েই ধূলি কিন্তু অলপমান বৰষুণ পৰিলে গোটেই এই এৰিয়াটো অতি মনোৰম হৈ পৰিব মাজে মাজে চাহৰ বাগানবোৰ আছে মানুহবোৰে নিজৰ বাৰীখনো চাহৰ খেতি কৰা আৰম্ভ কৰিছে কিন্তু এইটো সময়ত অলপ সেউজীয়াটো নাথাকে আৰু কাৰণ এপ্ৰিলৰ পৰাহে নতুন পাত ওলাব এইখিনি অলপ মাটি এই মাটিখিনি অলপ মানে চালোঁ আৰু ভাল লাগিছে আৰু ইয়াৰ পিছফালেও কিন্তু বাগান আছে মানুহবোৰে কিনি এয়া ঘৰ বনাইছে ভাল লগা পৰিৱেশ আৰু খুব এনেকুৱা পৰিৱেশ পাবলৈও আজিকালি বহুত দিগদাৰ এতিয়া উইণ্টাৰ ছিজন সেইকাৰণে এই সৰা ভৰা যিটো সেউজীয়া হেৰিটো দেখা পোৱা নাই এইবোৰ চব প্ৰাইভেট বাগান হয়
আৰু চৰকাৰী ক্ষেত্ৰৰ কোম্পানী, ডাঙৰ কোম্পানী এখন বাগান আছে, নীল বাগান। আৰু সেয়া দেখা পাব পিছলৈ। এইবিলাক প্ৰাইভেট মানুহৰ এই ধানৰ খেতিত যিবিলাকে ডাঙৰ ডাঙৰকৈ বাগান বনাই পেলাইছে। কিন্তু এই ছিজনত মানে এপ্ৰিলৰ পৰাহে পাতবোৰ ওলাব আৰু সেইকাৰণে এনেকুৱা দেখা পাইছে। পিছফাললৈ আছে গ্ৰীনাৰী। এইখন সম্ভৱ নীল বাগানৰ। আমি এই পিছফালে যিখিনি বাগান পালোঁ সেইবিলাক প্ৰাইভেট। এইখিনি নীল বাগানৰ পিছফালৰ এৰিয়া হয় এইখিনি। থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ। প্লিজ লাইক এণ্ড